তো গুড মৰ্নিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ চেনেল বিদ্যালয় আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ। এবাৰ চাওক চাৰিও চাইডৰ পৰিৱেশ। ৱাও, বৰ্তমান আছোঁ পথাৰত আৰু বাৰিষা বতৰ না, ৰাতিপুৱা ওলাই আহিছোঁ। এইফালে আছে দেউতা আমাৰ আৰু এইফালে আছোঁ মই। মানে মেইন কথা হৈছে কি, ইফালে মানে কঠীয়া চঠীয়া এইবিলাক কালি তুলিছিলে, তাৰপিছতে আকৌ আজি যাই কিনে ৰোৱনী আহিব, তো ফুল ৰুব। সেইকাৰণে মানে মেইন আমাৰ কামটো হৈছে কি, কঠীয়াবিলাক ইয়াৰ পৰা আনি সেই তাতে থোৱা। আৰু এইখিনি সময়ত পথাৰত কোনো মানুহ সেনেকুৱাকৈ নাই, তো ভাবিছোঁ কি আৰু মানুহ নাই মানে কি এইখিনি সময় ৰ'দটো অকণমান কমকৈ পৰে, বাকী অলপ দেৰিকৈ তামাম ৰ'দ দিওঁ তাৰমানে পিঠি চিঠি পুৰি শেষ। সেইকাৰণে ভাবিছোঁ ফটাফট এইখিনি কাম কৰি লওঁ সেনেকুৱাকৈ। তো ব'লক যাওঁ, এইখিনি কঠীয়াখিনি লৈ যাওঁ। আৰু গাইছ আমাৰ এইখিনি হৈছে ভুই ৰোৱা মাটি, ইয়াতে ভুই ৰুব সেনেকৈ কঠীয়া কৰাই লৈলোঁ। আৰু গাইছ এইখিনিত আছে আমাৰ টাৱাৰটো, সেইখিনি মানত এতিয়া তথাপিও নেটৱৰ্ক নাপায় ৰে। ব্লগ এটা আপলোড দি দিছিলোঁ বোলো নেটৱৰ্ক পাম পথাৰৰ মাজত, সেইখিনি নাই। ওচৰতে টাৱাৰটো তথাপিও নেটৱৰ্ক নাপায়, বিৰাট প্ৰব্লেম সেনেকুৱা। আৰু দেখোন দেউতা দেখোন নাই ইয়াতে, বহুত ভাগে। তো গাছ সেনেকৈ আমি কঠীয়া থলোঁ, কঠীয়া থৈ কিনে এতিয়া আহিলোঁ। আৰু তাৰপিছতে মানে কি আৰু অলপমান মাটিখিনি অলপমান হেৰি হোৱা নিচিনা হৈছে, ট্ৰেক্টৰ লাগে, আকৌ ট্ৰেক্টৰ বিচাৰি গ'লোঁ এনেকুৱা। বাকী আৰু একো নাই, কঠীয়াখিনি আনি শেষ কৰোঁ ফটাফট। মানে ইয়াতে নেটৱৰ্ক নাপায়, মোৰ এটা ব্লগ আপলোড হৈ আছে, চব ব্লগটো আপলোড দিবৰ কাৰণে আকৌ যাব লাগিব। আৰু এনেকুৱা পথাৰত কাম কৰি কিয় ভাল লাগে, পুৰা জুচ পায়। আৰু কষ্ট আছে বাৰু, বাকী এইবিলাক মানুহ এই ৰ'দত ভাল পাই আছে। অলপ পিছত এইবিলাকত পুৰা ৰ'দ হ'ব, মানে এতিয়াও বাৰু ৰ'দ দি আছে, কিন্তু এতিয়া ৰ'দটোত অলপমান মানে কোমল ভাগত পৰি আছে না, সেইকাৰণে আমিতো বাৰু এতিয়াহে কাম কৰিছোঁ। অলপ দেৰিকৈ বাৰু মই গুচি যাম, তাৰপিছতে দেউতাহঁত যাব। কিন্তু ৰোৱনীবিলাকে ৰুব ইয়াতে অলপ দেৰিকৈ, একদম বুঢ়া। আৰু চাওক এইখিনি সময়ত এই নাজাৰাটো কিবা এটা কিমান ধুনীয়া লাগে, চাওক মই দেখাই আছোঁ বেকচাইড। ৰাতিপুৱা সময় পথাৰ, সেইকাৰণে অলপ বেছি ভাল লাগে। আৰু এতিয়া পথাৰত মানুহ নাই, অলপমান দেৰিকৈ আহিব ষ্টাৰ্ট হ'ব কেনেকুৱা বাৰু। বাকী মানুহৰ কামবিলাক কৰি থাকিব, মই মোৰ কামটো ফটাফট কৰোঁ, কৰি লওঁ নেকি। আৰু এইবিলাক কঠীয়া কমচে কম ইমান কঠীয়া দাঙি দাঙি লৈ যোৱা বহুত ভাল লাগে। চব যদি যিবিলাকে গাঁৱৰ পৰা চাই আছে, খেতি বাতি কৰিব পাৰিছে, খেতি বাতি কৰিব লাগে, খেতি বাতি কৰি ভাল লাগে। সেই বাৰিষা পথাৰত তুমিয়ে ভাল লাগে কিবা সেনেকুৱা। আমি খেতি কৰোঁ কাৰণ কিয়, কাৰণে আমিতো সৰুৰ পৰা আমি মানে খেতিয়ক ফেমিলিৰে ল'ৰা হয়, চ' খেতি কৰোঁ। আৰু সৰুৰ পৰা পথাৰত আহোঁ, আহি এনেই থাকোঁ। কিন্তু এতিয়া আকৌ লাহে লাহে যিহেতু ডাঙৰ হ'লোঁ, চ' এতিয়া আকৌ খেতিত নামিব লগা হৈছে, নহ'লে দেউতাই নকলে অকলে কিমান পাৰিব সেনেকুৱা। আৰু সেইফালেও আছে আমাৰ মাটি, আৰু সেইফালেও কঠীয়াবিলাক অলপমান বেয়া হৈছে। তো এয়া আমাৰ কঠীয়া, এতিয়া ইয়াৰ পৰা কঠীয়া ল'ব লাগিব, ইয়াতে ভৰাব লাগিব, ইয়াতে ভৰাই কিনে লৈ যায়। আৰু এইখনক কয় ভাৰ খদা, ভাৰ কান্ধ বুলি কয়, ভাৰ কান্ধত ভাৰ কৰি দিছে নে, সেইকাৰণে এইখনক ভাৰ খদা বুলি কয়। ইয়াত থলোঁ মই ভাৰ খদাখন ইয়াতে, আৰু ইয়াতে ভৰাব লাগিব। ইফালে ভাৰ খদা ৰেডি, ভৰাই ল'লোঁ তাৰ পৰা। আৰু এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ নিব লাগিব। আৰু একদম তালৈ যি বাঁহবিলাক দেখিছে, বাঁহৰ পিছফাললৈকে লৈ যাব লাগিব এই কঠীয়াবিলাক কান্ধত উঠাই উঠাই। এই গাঁৱলীয়া লাইফ, ইয়াতে মজা আছে, ইয়াতে কষ্ট আছে, ইয়াতে মজাও আছে। এই গাঁৱলীয়া লাইফ বুলি এবাৰ খেতি পথাৰত যাই চাব, মজা পাব। তো বাকী জানক বলক যাব, কঠীয়া লৈ যাওঁ। তো গাইছ বৰ্তমান সময়লৈকে আমাৰ পথাৰৰ কাম স্থগিত ৰাখিলোঁ। আৰু দেউতাও আহিল আৰু ময়ো আহিলোঁ। মানে যাওঁ এতিয়া ঘৰত, পানী টিপত পাহৰিলোঁ, গতিকে পিয়াহ লাগি যাওঁ, একদম অশান্তি লাগিছে। তেতিয়া অলপ পানী খাই আহোঁ, তাৰপিছতে মই যাব লাগিব বৰবৈ চৰত, কেইটা বস্তু আনিব লাগে। আকৌ তাৰ পৰা ৰোৱনী আহিলে আহিম। আৰু মানে ঠিকা দিয়া ৰোৱনীবিলাক অকণমান দেৰিকৈ আহে, আৰু হাজিৰা নহয়তো, সেইকাৰণে চ' অকণমান দেৰিকৈ আহিব ৰোৱনী। আকৌ ৰোৱনী আহিলে আকৌ কঠীয়া নিব লাগিব আহি কিনে সেনেকৈ। বলক এতিয়া যাওঁ ঘৰত, ৰ'দ চাওক কেনেকুৱা ৰ'দ। তো গাছ ফাইনেলি আহি পালোঁ ঘৰ। ঐ বাপ, বেয়া ভাগৰ লাগিছে, চাওঁ
মাথা গৰম উঠিছে ভৰি চুঠিচোন বগাই গৈছে বোকাই দি আৰু ফটাফট ভৰিখন ধো মানে কি লেখাই থাকিলে নহয় আৰু মই যাব লাগিল অৱশ্যে কাৰণ মেইন কথা হৈছে এটা বস্তু আনিব লাগে আৰু আমাৰ নেট নাপায় ভিডিঅ' আপলোড দিব লাগে বোলো এইফালে মই আকৌ আহিছোঁ পথাৰত এইফালে আমাৰ সৰু মাহঁতৰ ঘৰৰ পৰা আহিল আৰু এইফালে আমাৰ পুৰা ৰোৱনীয়ে বেয়া কৰি আছে অ' মা এইফালে হাই এইবিলাক চব আমাৰ ৰোৱনী আৰু এইফালে দেউতাই কোদাল পাৰি আছে আৰু এইফালে কঠীয়া কেইডাল সিফালে দিওঁ তাৰপিছতে যাওঁ আৰু এইখিনি মিলে আৰু এইফালে যাওঁ ৰাতিপুৱা এবাৰ কঠীয়া ঘূৰাই গৈছোঁ এইটো ইউটিউবত যাব তাৰপিছতে এতিয়া এইবিলাক কৰোঁ মানে এইবিলাক সেইফালে দিব লাগিব কঠীয়াবিলাক লাইন কৰি দিওঁ তো গাইছ আমি গাঁৱলীয়া লোৱা না এইবিলাক কঠীয়া দিব লাগিব গাছ তাতে কঠীয়াকেইডাল দি থৈ আহিলোঁ মানে পথাৰৰ কাম এতিয়া শেষ বেলেগ আৰু কাম নাই পতককৈ আহিছিলোঁ সেনেকুৱা দেউতাই মানে এটা কোদাল পাৰি আছে অকলে ৰ'দত নহয় আৰু ভৰিখন কিবা বেজাই বিষাইছে মোৰ খচাব দিব পৰা নাই যাব লাগে দুটা ওচৰত যাওঁ বোকা খচৰাব সেই বাৰিষা কালত এইগিলা বোকা খচব লাগে স্বাস্থ্যৰ কাৰণে ভাল তাৰ মানে অলপমান সেইখিনি দিছা নাপায় বোকা হা হা কেনে লাগছে বোকা আজি গৰম লাগছে ঠাণ্ডা লাগছে অঁ মাটিবিলাকত মানে হেৰি হৈছে কোনোবা কোনোবা জেগাত পানী থাকে কোনোবা কোনোবা জেগাত নাথাকে পানীবিলাক মাটিবিলাক মিলাই দিব লাগে মই বিৰাট দিগদাৰ নাই ক'ব লাগি পথত চলাব পানী অলপমান ৰেষ্টুৰেণ্টৰ বাহিৰত বহুত ভিডিঅ' হাতৰ বোকা চোকা গোটেই অৱস্থা নাই যাওঁ এতিয়া ঘৰত যাওঁ অলপ ঘৰত যাই গা পা ধোঁ আকৌ বেলেগত পাক দিব তেতিয়া মানে ৰোৱনী যেতিয়া আহিব আকৌ তেতিয়া খাব মানে আমাৰ সেইখিনি মাটি আৰু সেইখিনি মাটি এইখিনিয়ে আমাৰ আৰু বাকী আমাৰ সেইফালে আছে য'ত বানপানী উঠা জেগা আছিল সেইবিলাকত আছে পানী তেতিয়া যাব লাগিব পিছত যেতিয়া ৰোৱনী আহে তেতিয়া তাতে কাম কৰিম আৰু এতিয়া আহিলোঁ ঘৰৰ পৰা আগবাৰ লৈছোঁ মানে গোটেইখিনি বস্তু আপোনালোকক দেখাব বোলো কাৰণ ভিডিঅ' কৰি মানে মোবাইলটো থৈ দিব নাই সেইকাৰণে তাত লৈ লওক বুজো তাই এষ্টেন হ'বি অলপ এতিয়া যাওঁ পূৰা একদম পূৰা আজি একদম পূৰা গাঁৱলীয়া ভাইব চাই গৈছে পূৰা নিজকে বাহুবলী ফেলিছে দিন ৰাতিপুৱাৰ পৰা কষ্ট কৰি থাকা একদম পূৰা ধুনীয়া বোকা চকা দেখাইছে আহি লগাই দেখিছেনে আজি ইমান ৰ'দত আছোঁ ৰাতিপুৱা ভাবিছিলোঁ মানে যেতিয়া মই আপোনালোকক কৈছোঁ ৰাতিপুৱা মই সেয়া গাঁৱলৈকে ওলাইছিলোঁ কিন্তু নাই ফিল হোৱা নাই গৰমটো খাব গৰম লাগছে নেকি নাই কিন্তু ঘৰত আকৌ এইখিনি সময় থাকিলে এইখিনি সময়ত যদি চোতালৰ মাজত থকা যায় বা ঘৰৰ ভিতৰত থকা যায় গৰম লাগে ফেন দি থাকিলোঁ কিন্তু ইয়াতে ৰ'দত থাকিলেও গৰম নালাগে পাছত মানে গৰমটো ফিল নহয় গৰম ক'ত নালাগিব গৰম লাগে কিন্তু গৰমটো ফিল নহয় আৰু সেনেকুৱা আৰু এইখিনি বহুত ধুনীয়া চায়া জেগা ইয়াতে সেই ভাত পানী পথাৰত ভাত লৈ আহিলে মানে ঘৰৰ পৰা চাবি দেই ইয়াতে সাপ চাপ থাকিব পাৰে আৰু আমাৰ চেণ্টাৰ চৰকাৰী থোৱা জেগা এইবিলাক গাছ পথাৰৰ পৰা আহি গা পা ধুই ল'লোঁ আৰু মানে যে আমাৰ হাঁহ যি দাদাহঁতৰ টিকুৰ মানে হাঁহ বাপাহঁতৰ অন্নপ্ৰসন্ন আছে মানে তো তাতে অন্নপ্ৰসন্ন বহুত ডাঙৰকৈ পতা নাই থুলমূলকৈ সৰুকৈ পাতি থৈ দিয়া পিছত মানে কি ডাঙৰকৈ পাতিব আৰু জন্মদিনত সেনেকুৱাকৈ তো তাকে আহিলোঁ এবাৰ যাওঁ বলক পইচা তোলা এবাৰ হ'ব দে ইমান পৰিব নহয় মানে তাৰ মাটিৰ লগত কাম নাই পঢ়ি শুনিয়ে পইচা লাগিব এইটো এটা আমাৰ পৰম্পৰাগত নিয়ম ইয়াৰ পৰা এইটোৱে মানি লোৱা হয় যে সৰু ল'ৰা বাচ্ছাজনে এই কাঁহীখনৰ পৰা যিটো বস্তু লাৰে যেনেকুৱা বস্তু লাৰে সি ভৱিষ্যতে গৈ মানে সেনেকুৱা হ'ব আৰু
সেইটো মানিলোঁ আৰু এইটোৱে হৈছে এইটো আমাৰ নিয়মটো আৰু তাৰ পৰা অন্নপ্ৰসন্ন খাই আহিলোঁ খাই আহি কিনে অকণমান বহিছোঁ আৰু যাম বুলি ভাবিছিলোঁ এটা জেগাত মানে কি জিমত যাম আজি চানডে কি বুলি কয় সোমবাৰ যিহেতু জিমত যাম বুলি ভাবিছিলোঁ আৰু চাওকচোন এতিয়া দেখোন আকৌ বৰষুণ পেলাব ধৰিছে মানে বতৰৰ মহিমাই বুজিব নোৱাৰি ৰ'দ দি থাকোঁ বৰষুণ দি থাকোঁ কি বা কৈছে ৰাতিপুৱা অলপ বৰষুণ দিছিল বাৰু এতিয়া অলপ দিব ধৰিছে তাকে কি বা হয় আৰু এনে বহুত গৰম লাগিছে সেইকাৰণে আমাৰ এইখিনি জেগাত মানে অলপমান বতাহ লাগি থাকে বহুত ধুনীয়া তো সেইকাৰণে ইয়াতে অলপ গৈছোঁ তো যদি বৰষুণ যাক নিদিয়ে তেতিয়াহ'লে যাম আৰু জিম তো গাইছ বৰ্তমান হ'ল ভাটিবেলা আৰু বৰ্তমান মই যাব ওলালোঁ জিমৰ ফালে আৰু বৰষুণ দিব বুলি ভাবিছিলোঁ কিন্তু বৰষুণটো নিদিলে সেনেকুৱাকৈ বাকী আজি আমাৰ খেতি সেইখিনি জেগাত ৰোৱা হ'ল আৰু এইফালে খেতি আছে এইফালেও ৰুব লাগিব বাৰু তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এগলে এটা নতুন জেগাত নতুন ভিডিঅ' এতিয়া লগ পাম আজিলৈকে বাই